নমস্কাৰ বন্ধু-বান্ধৱীসকল আপোনালোকক এডুকেশ্যন ফৰ অসম চেনেলটোলৈকে প্ৰথমতে স্বাগতম জনাইছোঁ। স্বাস্থ্য বিভাগৰ নন টেকনিকেল 765টা পদৰ অনলাইন আবেদন চলি আছে। তো অহাকালি 16 জানুৱাৰী 2025 লাষ্ট ডেট হয়। তো আপোনালোকে সোনকালে এপ্লাই কৰি লওক যদি এতিয়ালৈকে এপ্লাই কৰা নাই। এতিয়া বহুতে এটা প্ৰব্লেমৰ সন্মুখীন হৈছে যে অলৰেডি মোবাইল নাম্বাৰ ৰেজিষ্টাৰ্ড দেখুৱাই আছে। তো তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব সেইটো মই আপোনালোকক জনাম। তাৰ আগতে জনাওঁ আপোনালোকে যদি অসমীয়া বা ইংৰাজী মাধ্যমৰ PDF বিচাৰে এই এক্সামটোৰ বাবে তেনেহলে আমাৰ ৱেবছাইট assamgkpdf.com ভিজিট কৰক। ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। 125 টকাৰ অসমীয়া মাধ্যমৰ PDFখন বিহুৰ অফাৰ হিচাপে বৰ্তমান মাথো 88 ৰুপিজত দি থকা হৈছে। তো আপোনালোকে এইখন সোনকালে কিনি লওক। ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ অথবা আমাক হোৱাটছআপ কৰিব পাৰে। হোৱাটছআপ কৰি গোটেই কেইখন অসমীয়া ইংৰাজী বা বথ মিডিয়াম গোটেইখিনিৰ বিশেষ আকৰ্ষণীয় অফাৰ লৈ ল'ব পাৰে। তো এই অফাৰটো ল'বৰ বাবে সোনকালে আমাক হোৱাটছআপ কৰি ল'ব। তো এতিয়া অলৰেডি ৰেজিষ্টাৰ্ড দেখুৱাৰ এটাই কাৰণ যে আপোনালোকে নিশ্চয় গ্ৰেড 4 অথবা গ্ৰেড 3 টেকনিকেল অথবা গ্ৰেড 3 নন টেকনিকেল যিকোনো এটা কেটেগৰীৰ পোষ্টৰ বাবে আবেদন কৰিছিলে। তো তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব, এটা আমাৰ অনলাইন লগইন লিংক এটা দি দিছোঁ। তো এই লিংকটোত গৈ আপোনালোকে লগইন কৰি ল'ব। লগইন বুলি কওঁতে এই পেজটো আহি যাব DMEৰ আৰু ইয়াতে লগইন অপশ্যনটো আছে কেণ্ডিডেট লগইন। তো আপোনাৰ মোবাইল নাম্বাৰটো আৰু পাছৱৰ্ডটো যিটো আপোনালোকে ফৰগট পাছৱৰ্ড কৰিব পাৰে। ফৰগট পাছৱৰ্ড কৰিলে ইয়াতে মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো বহুৱাই দিলে আপোনাৰ পাছৱৰ্ডটো মোবাইলত আহি যাব লগে লগে। সেইটো বহুৱাই ইয়াতে লগইন কৰি চাওক। আপোনালোকে কি পোষ্টৰ বাবে আবেদন কৰিছে সেইটো আপোনালোকে গম পাব। যদি অলৰেডি গ্ৰেড 3 নন টেকনিকেল পদখিনিৰ বাবে আপোনালোকে এপ্লাই কৰিছিলে তেনেহলে এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ একেখিনি পোষ্টেই আছে। জাষ্ট এইবাৰ কোৱালিফিকেশ্যনটো কমাই দিছে। 2023 ফেব্ৰুৱাৰীত যেতিয়া ফাৰ্ষ্ট এপ্লাই আৰম্ভ হৈছিলে তেতিয়া গ্ৰেজুৱেশ্যন ৰাখিছিলে ইয়াৰে মেক্সিমাম পোষ্টৰ বাবে, কিন্তু এতিয়া সেই পোষ্টখিনিৰ কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডাৰী লেভেল কৰি দিছে। কিন্তু কম্পিউটাৰ ডিপ্ল'মাটো এবছৰীয়া কৰি দিছে। তো ইয়াৰ আগতে যিসকলে 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মাৰে এপ্লাই কৰিছিলে তেওঁলোকে আকৌ সমস্যাত ভুগিব পাৰে বুলি ভাবিব পাৰে। তো তেনে কোনো সমস্যা নহয়, কাৰণ এডভাৰটাইজমেণ্টত প্ৰথম অৱস্থাত উল্লেখ আছিলে যে 6 মাহৰ কম্পিউটাৰ ডিপ্ল'মা হ'লে হয় আৰু সেইমতে তেওঁলোকে এপ্লাই কৰিছে। তো তেওঁলোকৰ এপ্লাইটো হৈ গৈছে। তেওঁলোকৰ এইটো কোনো কাৰণত ৰিজেক্টো নহয়, কাৰণ এডভাৰটাইজমেণ্টত ডাইৰেক্টলি লিখা আছে যে যিসকলে আগতে এপ্লাই কৰিছে তেওঁলোকে পুনৰ এপ্লাই কৰিব নালাগে। তো ইয়াতে এই নতুন এডভাৰটাইজমেণ্টত চাব পাৰে যিটো 1 ফেব্ৰুৱাৰী 2023 এডভাৰটাইজমেণ্ট আছিলে তেওঁলোকে এপ্লাই কৰিব নালাগে। আৰু এইবাৰ যিখিনি কেণ্ডিডেটে এপ্লাই কৰিব তেওঁলোকৰ বাবে মেক্সিমাম পোষ্টত ইয়াতে এবছৰৰ কম্পিউটাৰ ডিপ্ল'মাটো কিন্তু প্ৰয়োজন আছে। তো ইয়াতে 8 নম্বৰ গ্ৰুপৰ যিমানখিনি পোষ্ট আছে প্ৰায় 21টা কেটেগৰীত পোষ্ট আছে। এইখিনিৰ বাবে মাথো হায়াৰ ছেকেণ্ডাৰী পাছ হ'লেই হৈ যায়, কিন্তু এবছৰৰ কম্পিউটাৰ ডিপ্ল'মা আপোনালোকক লাগিব ইয়াতে। তো ইয়াতে গ্ৰেজুৱেট লেভেলৰ পোষ্ট আছে, আপোনালোকে সেইখিনি চাই ল'ব। আমি অলৰেডি এপ্লাই কৰাৰ ভিডিঅ' এটা আগবঢ়াইছোঁ, তাতে কোনখিনি পোষ্টৰ বাবে কি কোৱালিফিকেশ্যন লাগে ডিটেইল আমি কৈ দিছোঁ আপোনালোকক এপ্লাই প্ৰক্ৰিয়াৰ সৈতে। তো সেই ভিডিঅ'টো আপোনালোকে সোনকালে চাই ল'ব আৰু নিশ্চয় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধু বান্ধৱীলৈকে, আৰু আপোনালোকে সোনকালে এপ্লাই কৰি লওক। লাষ্ট ডেটলৈকে ৰৈ থাকিব নালাগে। ধন্যবাদ।